Hello and welcome to my channel. পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি এই নতুন বছৰত প্ৰথমবাৰৰ বাবে এটো ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু ৰেচিপিটো হয়তো দেখি গমেই পাইছে কি বনাই আছো হয় আজি বনাই আছো হাঁহৰ মাংস আৰু এতিয়া যেহেতু ভোগালী বিহু আমাৰ ওচৰত আহি পাইছেহি কালি পৰহি হয়তো আমি ভেলাঘৰৰ ভাত খামেই সো এতিয়া আমি হাঁহৰ মাংসটো মানে সকলোৰে মনত চলি আছে নহয় জানো খাম সো হে আপোনালোকক মই হাঁহৰ মাংসৰ ৰেচিপিকে আজি দেখাবলৈ ওলাইলো ৰেচিপি বুলিবলৈ ঠিক একো নাই একেবাৰে সাধাৰণভাৱে বনাইছো মই আগতেও হাঁহৰ মাংসৰ ৰেচিপি বনাইছো আৰু আপোনালোকে মোৰ প্লেলিষ্টত গৈ ৰেচিপি চাব পাৰে হাঁহৰ মাংস বা মই লিংকটো দি দিম তথাপিও আজি মই এনেকৈ বনালো আৰু আজি বিশেষত্বটো এটোৱে যে আমি আজি ঘৰৰ কিচেনত বনোৱা নাই একেবাৰে আহি বাহিৰতে সৰু এই গেছটো জ্বলাই হাঁহৰ মাংসটো ৰান্ধিছিলো হেহে আমি অলপ ৰেকৰ্ডিং কৰি ৰাখি থলো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু হেয়া আছিল আমাৰ নিউ ইয়াৰৰ মানে প্ৰথমটো হাঁহৰ মাংস হেয়া আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু এয়া একেবাৰে সাধাৰণভাৱে বনাইছো মই পিয়াজ দেখিলেই নহয় তেজপাত দি মই তেলত পিয়াজখিনি ভাজি ললো আৰু এই যে পেষ্টখিনি দিছো এইখিনি হৈছে আদা নহৰু আৰু জলকীয়াৰ পেষ্ট এইখিনি দি দিলো মই এইখিনি ভালদৰে ভাজি লম আৰু এয়া মই এতিয়া দিছো জিৰা গুৰি আৰু লগতে দিম অলপমান ধনিয়া গুৰি একেবাৰে কম মছলা ব্যৱহাৰ কৰিছো মই এয়া দিছো ধনিয়া গুৰি আৰু বৰ বিশেষ বেছি মছলা ব্যৱহাৰ কৰা নাই আৰু মই অলপমান গৰম মছলা য'ত নেকি লং ইলাচি ডালচেনি লগতে জালুকো মই গুৰি কৰি মাজতে দিছো হেতু আপোনালোকক মই দেখাম বাৰু আৰু এতিয়া মই দিলো হালধিখিনি দিলো আৰু এই মছলাখিনি মই ভালদৰে ভাজিলো মই প্ৰায় আপোনালোকে হয়তো দেখিছে মই মছলাখিনি ভজাত বেছি গুৰুত্ব দিও প্ৰথমতে যেহেতু মই খানি লোৱা নাই মাংসখিনি আপোনালোকে খানিও লব পাৰে আৰু মই ইয়াতে আলুৱে ব্যৱহাৰ কৰিছো আৰু আপোনালোকে কোমোৰা এইবোৰ ব্যৱহাৰ কৰিব পাৰে মোৰ তাত নাছিলে হেদিনা তো মই এনেকৈ খালো পিছত কেতিয়াবা খাম বাৰু কোমোৰাৰে আৰু এতিয়া মই মছলাখিনি যেতিয়া লাগি ধৰিছে মই এতিয়া মাংসখিনি আৰু আলুখিনি একেলগে দি দিছো আৰু এতিয়া এই মাংসখিনি আৰু আলুখিনি ভালদৰে ভাজি ল'ব লাগিব আৰু দেখিছে এই যে খুন্দনিত মই খুন্দি আছো মই কৈছিলো যে গৰম মছলা লগতে জালুক এই খুন্দাখিনি মই আধা এতিয়া মই মাজতে দি দিম আৰু আধা মই একেবাৰে অৱশেষত দিবলৈ ৰাখি থম আৰু আপোনালোকে দেখিলে নিমখ মই দিছো নিমখটো মই কোৱা নাই যদিও আপোনালোকে ভিডিঅ'ত দেখিছে আৰু এই দেখিছে মাংসখিনি ভালদৰে ভাজা হৈছে আৰু লাহে তথাপিও আমি ভালদৰে কিছু সময় ভাজিব লাগিব যাতে আলুখিনিও সিজে আৰু মাংসখিনিও সিজে আৰু গৰম মছলাখিনি মই কলুৱে দুই ভাগ কৰি দিছো এক ভাগ মই এতিয়া ভাজুতেই দিছো যাতে হেতু মাংসৰ ভিতৰত ধুনিয়াকৈ সোমাই যায় আৰু এক ভাগ লাষ্টত যাতে ধুনিয়া গোন্ধ এটা আহে সেইভাবে আমি ৰাখি থম আৰু এনেকৈ ঢাকি মই ভালেখিনি সময় মাংসখিনি ভাজি ললো আৰু এয়া মাংস প্ৰায় সিজিছে আৰু এতিয়া মই কি কৰিম অলপমান এটো ফ্ৰাই হৈ গৈছে যেহেতু খাব পৰা অৱস্থাত আহি গৈছে অকমান মই সৰহকৈ ভাজি কাৰণে উলাই ৰাখিম মানে ভাজি এনেকৈ খাম আৰু তা মানে তো সেই কাৰণে এই দেখিছে মই প্লেটত উলাইছো আৰু ইফালে কাটা চামুচ আহি ৰখি আছে খাওঁকে আয়া মাংস আধা উলাইছো আধা ভাজি আধা আঞ্জা বনাম আৰু আপোনালোকে এই ভোগালী বিহুত বনাই খাব নিশ্চয় আমি খামেই চাগে ন মই কবই নালাগে সবে খাব
আৰু এয়া চাওক ভাজিটো কিমান ধুনীয়া হৈছে আৰু বাকি থকা এই মাংসখিনিত মই পানীটো দি দিলোঁ পানীটো দিয়াটো দেখাব নোৱাৰিলোঁ যদিও এয়া পানী দি দিলোঁ মই পৰিমাণটো যোগ কৰি আৰু যেতিয়া ভালদৰে উতল আহিল অৱশেষত মই এয়া গৰম মছলাখিনি দি দিলোঁ আৰু দেখিলে মাংস প্ৰায় ৰেডি আমাৰ আৰু মই মাজতে কেইটামান কেঁচা জলকীয়া কাটি ৰাখিছিলোঁ সেইকেইটাও মই দি দিলোঁ আপোনালোকক দেখুওৱা নহ'ল যদিও অনুমানটো পাইছে আৰু আপোনালোকে জানেই দিয়কচোন কিছুমানহে আছে যোনে নাজানে তেওঁলোকে নিশ্চয় কিবা এটা শিকিব পাৰিব আৰু এয়া বাছ আমাৰ ভাত ৰেডি আমি আজি বেলকনিতে বহি কলপাতত ভাত খালোঁ এনেকৈ আৰু এয়া মই ভাত বাঢ়ি দিছোঁ লগত আছে হাঁহৰ মাংস আৰু ভাজিটো অলৰেডি খোৱা ষ্টাৰ্ট হৈয়ে গ'ল তথাপিও অলপমান ভাজি লগতে হাঁহৰ মাংসৰে ধুনীয়াকৈ আমি এসাঁজ ভাত খালোঁ ৰাতি যদিও আমি নাখাওঁ কিন্তু সেইদিনাখন আমি খালোঁ সেয়েহে আৰু বেলেগ আইটেম আমি নবনালোঁ অকল হাঁহৰ মাংস আৰু ভাতে খালোঁ তো আপোনালোকে কেনে পালে ভিডিঅ'টো চাই মোক জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে লাইক নিশ্চয় কৰিব মোৰ ভাল লাগিব আৰু ইয়াৰ মাজতে আপোনালোকক মই ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ সকলোৰে জীৱনটো সুন্দৰ হওক তাৰে কামনা আৰু যিসকলে মোৰ ভিডিঅ' সদায় চাই আছে তেওঁলোকলৈ মোৰ বহুত বহুত ধন্যবাদ লগতে আজি যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেওঁলোকলৈও মোৰ বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ নমস্কাৰ